নমস্কাৰ বন্ধু বান্ধৱীসকল, বিশেষ পৰা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক যিখন দেশৰ কথা ক'বলৈ গৈ আছোঁ, সেই দেশখনৰ লগত আমাৰ সম্পৰ্ক বহুত পুৰণা। এই দেশখনে স্বাধীনতা আমাৰ দেশখনৰ সহায়তহে পাইছে। এখন দেশ যাক আমি কাণ্ট্ৰিজ অফ ৰিভাৰ বুলিও জানো। এখন দেশত 700খনতকৈ অধিক নদী বয়। এই দেশখনৰ প্ৰিয় খাদ্য হৈছে মাছ। আজি আমি ক'বলৈ গৈ আছোঁ বাংলাদেশৰ বিষয়ে। তো দেৰি কিয় কৰোঁ, বলক যাওঁ বাংলাদেশৰ কিছু কথা জানিবলৈ। বাংলাদেশৰ অফিচিয়েল নাম হৈছে পিপলছ ৰিপাব্লিক অৱ বাংলাদেশ। এই দেশখনৰ জনসংখ্যা হৈছে 16 কোটি। জনসংখ্যাত পৃথিৱীৰ ভিতৰত 8 নম্বৰ স্থানত আছে বাংলাদেশ। এই দেশখনৰ 40% লোকে চহৰত বাস কৰে আৰু 60% লোকে গাঁৱত বাস কৰে। এই দেশখনৰ 90% লোক ইছলাম ধৰ্মাৱলী, 9% হিন্দু ধৰ্মাৱলী লোকে বাস কৰে আৰু 1% অন্যান্য ধৰ্মাৱলী লোকসকলে বাস কৰে। বাংলাদেশৰ সীমা ভাৰত আৰু ম্যানমাৰ বে অৱ বেংগলক স্পৰ্শ কৰে। এই দেশখনৰ ৰাজধানী হৈছে ঢাকা। ইয়াত সেই সকলোবোৰ সুবিধা পোৱা যায় যিবোৰ ডাঙৰ ডাঙৰ চহৰত পোৱা যায়। পৃথিৱীৰ ডাঙৰ চহৰৰ ভিতৰত ঢাকা 10 নম্বৰ স্থানত আছে। এই চহৰখনৰ প্ৰত্যেক চুকতে এটা এটা মছজিদ দেখা পাব। সেইবাবে ঢাকাক মছজিদৰ চহৰ বুলিও জনা যায়। এইখন এনেকুৱা এখন দেশ যি নিজৰ ভাষাটো বচাই ৰাখিবৰ বাবে বহুত বছৰ আন্দোলন কৰিছিল। প্ৰথমে বাংলাদেশখনক পূব পাকিস্তান বুলি জনা গৈছিল। ইয়াত প্ৰথমে বাংলা ভাষা কোৱা হৈছিল। পাকিস্তানৰ নেশ্যনেল ভাষা উৰ্দু হোৱাৰ বাবে জবৰদস্তি পূব পাকিস্তানক উৰ্দু ভাষা জাপি দিছিল। এই দেশখনৰ মানুহে বিচৰা নাছিল আৰু সেইবাবে বহু বছৰ ধৰি দুয়োখন দেশৰ মাজত যুদ্ধ চলিছিল। ভাৰতৰ সহায়ত 1971 চনত বাংলাদেশ স্বাধীন হৈছিল। ইয়াৰে বহু শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত। পৃথিৱীৰ 3% চাহ বাংলাদেশে উৎপাদন কৰে আৰু 50% লোকে চাহ খেতিৰ লগত জড়িত হৈ আছে। এই দেশখনৰ ছোৱালী জীৱনটো বহুত কঠিন হয়। নাইজেৰিয়াৰ পিছত বাংলাদেশ দ্বিতীয় স্থানত আছে বাল্য বিবাহ কৰোৱাত। ইউনিচেফৰ তথ্য মতে 74% ছোৱালীৰ 18 বছৰ নহওঁতে বাল্য বিবাহ কৰোৱা হৈছে। কিছুমানে সম্পত্তিৰ জহতে সৰু ছোৱালী এজনীক বুঢ়া মানুহৰ লগত বিয়া কৰাই দিয়ে। এই দেশখনৰ মানুহ ক্ৰিকেটৰ প্ৰতিও বহুত আকৰ্ষিত। ক্ৰিকেটে এই দেশখনৰ মানুহৰ দিলত বসতি কৰে। বাংলাদেশৰ ক্ৰিকেট টীমে বহু কম সময়ৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ দেশৰ IPL খেলতো বাংলাদেশৰ খেলুৱৈক খেলা দেখা যায়। যেনেকৈ আমাৰ দেশত ৰাতিপুৱা শুই উঠি চাহকাপ প্ৰয়োজন, তেনেকৈ বাংলাদেশৰ মানুহক পেপাৰখন প্ৰয়োজন। এই দেশখনৰ মানুহে পেপাৰ পঢ়ি ভাল পায়। আপোনালোকে এই বাংলাদেশৰ পতাকাখন নিশ্চয় লক্ষ্য কৰিছে। ইয়াত দুটা ৰং দেখিবলৈ পোৱা যায়। সেউজীয়া ৰঙে সেউজীয়া ভৰি থকা বুজায় আৰু ৰঙা ৰঙে বলিদানক বুজায়। যিয়ে দেশখনৰ স্বাধীনতাৰ বাবে ইয়াৰ লোকসকলে বলিদান দিছিল তাক বুজোৱা যায়। এই দেশখনৰ এটা কথা জানি আপুনিও আচৰিত হ'ব। এই দেশখনত স্মাইল কৰাটো মানুহবিলাকে ভাল নাপায়। ইয়াক বেয়া বুলি ভাবে আৰু আপোনাক দেখি স্মাইল কৰা লোক সেই দেশখনত দেখা নাপাব। বাংলাদেশক কাণ্ট্ৰিজ অফ ৰিভাৰ বুলিও জনা যায়। এই দেশখনত 700খনতকৈও অধিক নদী বয়। এই নদীসমূহৰ কিছুমান ভাল গুণো আছে আৰু কিছুমান বেয়া গুণো আছে। বাংলাদেশত বহুত ডাঙৰকৈ প্ৰত্যেক বছৰে বানপানীৰ সৃষ্টি হয়, যাৰ ফলত ইয়াৰ অৰ্থনৈতিকখন দুৰ্বল হৈ পৰে। আপোনাৰ এটা বেয়া লাগিব পাৰে, এই দেশখনত বহুতো লেতেৰা দেখিবলৈ পাব। আজিলৈকে এই লেতেৰা সমস্যা দূৰ কৰিব পৰাগে নাই। এই দেশখনৰ আৰু এটা সমস্যা হৈছে ইয়াৰ ট্ৰেফিক জাম। চাইকেল আৰু ৰিক্সাৰ বাবদ ইয়াত ট্ৰেফিক জাম বহুতো দেখিবলৈ পোৱা যায়। আপুনি যোনফালে যাব ইয়াত অনবৰতে ট্ৰেফিক জাম লাগিয়ে থাকিব। সেইকাৰণে কোৱা হয় যে ঢাকাত ফ্লাইট ল'বলৈ হ'লে 4 ঘণ্টা আগতে ওলাই আহিব লাগিব। বাংলাদেশ এখন সৰু দেশ হ'লেও ইয়াত 17টা এয়াৰপোৰ্ট আছে। বন্ধুসকল, ভাৰতৰ কাষৰীয়া দেশ বাংলাদেশত বহুতো ঠাই ফুৰিব পৰা আছে। আশা কৰোঁ আপোনালোকে এই দেশখনলৈ এবাৰ ফুৰিবলৈ যাব। আজি ভিডিঅ'টো ইমানতে সমাপ্তি কৰিছোঁ। চেনেলটো ভাল পালে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। ধন্যবাদ।